ইয়াত চাওক, ইয়াত গোটেই গৰু, চোৰাং গৰু চাওক। আৰু এবাৰ চাই লওক, এইবিলাক গৰু। এটা নিউজ চলি আছিল যে ধ্ৰুৱ শৰ্মাই গৰু গাড়ী চিণ্ডিকেট কৰে, চিণ্ডিকেটনত পইচা লয়। এই ধ্ৰুৱ শৰ্মাই আজি দুদিন আগত এটা লাইভ কৰিছিল যে মোক মিছাভাৱে ফচাই পেলাই কিছুমানে গৰু গাড়ী বেপাৰ কৰি আছিল। মই আপোনালোক দেখাই দিওঁ আজি চকুৰ সন্মুখত। এইখন এখন গৰু গাড়ী 4981 অবৈধভাৱে ইয়াত গৰু আনিছে। মই কৈছিলো আপোনালোকক সিদিনাখনে লাইভত কৈছিলো, আজি সেইকাৰণে ৰাতি লাইভ কৰি পেলাই কৈ দিলো। ইয়াত চাওক, ইয়াত গোটেই গৰু, চোৰাং গৰু চাওক। আৰু এবাৰ চাই লওক, এইবিলাক গৰু। ধ্ৰুৱ শৰ্মাৰ বিৰুদ্ধে কিছুমানে ৰাজনৈতিকভাৱে বা সামাজিকভাৱে যিবিলাকে মোৰ ওপৰত কুৱেশ্যন কৰিছিল, আজি তেখেতসকলৰ ওপৰত মই ক'লো, আজি আমাৰ নেতৃত্ব, সংগঠনৰ নেতৃত্বত এইখন গৰু গাড়ী গৌৰীপুৰ থানাৰ অন্তৰ্গত। মই নিজাকে FIR দি আছো, থানা আহি আছে, গাড়ীখন মই জব্দ কৰিছো, আমি জব্দ কৰিছো সংগঠনে। এয়া মোৰ সতীৰ্থ পিংকু। আজি আমি গৰু গাড়ী আমাৰ তাত আছিল গতিকে আমি আজি গৰু গাড়ী জব্দ কৰিছো। এই চাওক, আৰু আপোনালোকক কৈ দিলো, এনেকুৱাভাৱে অবৈধ গৰু মোৰ বিৰুদ্ধে যদি মিছাভাৱে অপৰাধ কৰিছে, গতিকে সিদিনাই কৈছিলো, আজিও কৈছো, কোনো ধৰণৰ গৰু গাড়ী কোনফালে যায় আমিও চাই ল'ম, আমি সংগঠনে চাই ল'ম গোটেইবিলাকে। এখন গৰু গাড়ী আপোনালোক দেখিছো, এখন গৰু গাড়ী আমি জব্দ কৰিছো। অলৰেডি গৌৰীপুৰ থানাত আমি ইনফৰ্ম কৰিছো যে ছাৰসকল আহি আছে, এইখন গাড়ী অতি সোনকালে আমি থানাত গতিয়াই দিম। জয় শ্ৰীৰাম, ভাৰত মাতা কি জয়।